লখিমপুৰ টাউনত এইয়া দেখিছেনে আমি তিনিজনীয়ে এনেকৈ পেপা বজাই আছিলোঁ আৰু খুব ভাল লাগিছিলে সেইকাৰণে অকণমান ভিডিঅ' বাই কৰি ৰাখিছিলে। বন্ধুসকল, মই সীমাই মোৰ ইউটিউব চেনেল সীমাছ কিটচেন এণ্ড ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। কেনে আছে? নিশ্চয় ভালে আছে আৰু মই ভালে আছোঁ। আৰু এতিয়া ওলাই আহিছোঁ ৰাতিপুৱাই লখিমপুৰলৈ বুলি। লখিমপুৰত মোৰ বা ঘৰ হয় আৰু ফুৰিবলৈ বুলি অহা নাই, বিশেষ এটা কামতহে আহিছোঁ। আৰু এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ, গাড়ীতে আছোঁ। আৰু কি কাৰণেনো আহিছোঁ আপোনালোকক দেখাই থাকিম, তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কালি বহুত বৰষুণ দিলে পূজাৰ বতৰত, কিন্তু আজি বতৰটো ধুনীয়া, ইয়াৰ ৰ'দে ওলাইছে। আৰু পূজাৰ বতৰত এনেকৈ ৰ'দ হ'লে ভাল লাগে, কাৰণ বৰষুণ দিলে সঁচাকৈ খুব বেয়া লাগে। আৰু আজি ৰ'দটো দিব আৰু ধুনীয়াকৈ ওলাইছে। আজি বতৰটো ইমান ধুনীয়া হৈছে, এয়া চাওকচোন। আৰু পূজাৰ বতৰত বতৰটো এনেকুৱা ভাল হ'লেহে ভাল লাগে মনবোৰো। এতিয়া আমি আহি পাইছোঁ এয়া বান্দৰদেৱা, আৰু এয়া দেখিছেনে বান্দৰদেৱাৰ পাহাৰখিনি কাটি কাটি এনেকৈ নাইকিয়া হ'বগৈ এটা সময়ত গৈ। আৰু এতিয়া আহি আমি পাইছোঁ এয়া দুৰ্গা মন্দিৰৰ ওচৰত। আৰু দুৰ্গা মন্দিৰত এয়া দেখিছেনে বহুত আগৰ পৰাই ভিৰ আছিলে। পূজাৰ বতৰত দুৰ্গা মন্দিৰলৈ সকলো এপাক আহে মাৰ চৰণত আশীষ ল'বলৈ, আৰু বহুত ভিৰ আছিলে। সেইকাৰণে গাড়ীখনো লাহে লাহে গৈ আছিলে। সেইকাৰণে ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ দুৰ্গা মন্দিৰৰ পৰিৱেশটো। আৰু কাষতে আছে এয়া চাকি বন্তিৰ দোকান। আৰু এইয়া দুৰ্গা মন্দিৰ, আৰু দেখিছেনে এয়া বহুত ভক্তৰ ভিৰ আছিলে। পূজা বুলি সকলো আহে এপাক মন্দিৰলৈ। আৰু আমি সোমাম বুলি ভাবিছিলোঁ, কিন্তু বহুত দেৰি হ'ব আৰু মানুহ এজনক লগ কৰিব লাগে, সেইকাৰণে আমি নোসোমালোঁ। আৰু দুৰ্গা মন্দিৰৰ ওচৰৰ আকাশখন এয়া চাওকচোন, কিমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু মোৰ খুব ভাল লাগিলে, সেইকাৰণে ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ। আৰু এতিয়া আমি আহি পাইছোঁহি দুৰ্গা মন্দিৰৰ পৰা অকণমান আগলৈ আহি পাই এয়া গণেশ মন্দিৰ। আৰু খুব ভাল লাগে গণেশ মন্দিৰটো, এয়া খুব ভক্তৰ ভিৰ আছিলে। আৰু লখিমপুৰৰ গণেশ মন্দিৰ আৰু দুৰ্গা মন্দিৰ খুবেই ভাল লাগে। আৰু এতিয়া আমি আহি লখিমপুৰ টাউন পাই গ'লোহি। আৰু টাউনতো এয়া দেখিছেনে খুব ভিৰ আছিলে দিনতে পূজা বুলি। আহি বাহঁতৰ ঘৰ পালোহি। আৰু এয়া কোন আছে চাওকচোন, বাহঁতৰ ঘৰত এয়া ভণ্টি তাই পূজা বুলি আহিলে। আৰু এয়া বা কঁকালৰ বিষত বিল মাৰি আছে। মোৰ চেণ্ডেলযোৰ চাদৰ চাবলৈ কি পিন্ধি আহিছোঁ, চাই থাকিব তেতিয়াহ'লে আকৌ দেখাই থাকিম। বাহঁতৰ ঘৰত চাহ খালোঁ, চাহ খাই এতিয়া আমি আকৌ টাউনলৈ আহিলোঁ। আৰু এইজন মানুহকে লগ কৰিবলৈ আহিছিলোঁ। আৰু এখন জুৱেলাৰী হয়, আৰু কিবা এটা বস্তু বনাবলৈ দিছিলোঁ। আৰু মানুহজনক আগবেলাহে পাম বুলি ক'লে পূজাৰ বাজে, সেইকাৰণে আগবেলাই আহিলোঁ লৰালৰিকৈ। আৰু এইখন আছে লখিমপুৰ কেবিৰ ৰোডতে ৰিয়া জুৱেলাৰীজ। তেতিয়াহ'লে বস্তুটো লৈ লওঁ। বস্তুটো লৈ আমি এতিয়া ঘৰ পালোঁহি। আৰু এয়া দেখিছেনে গাৰ্গীয়ে বাবলছ ফুলাই আছে, আৰু বাবলছখিনি যে উৰি গৈছে সেইখিনি নিমিয়ে ধৰি দুজনী এনেকৈ আগফালে খেলি আছে। আৰু বায়ে এয়া পাকঘৰত বনাই আছে ভাত, দাইল, ভাজি হৈ গ'ল। আৰু একেবাৰে শেষত এয়া কৰিছে মাছ ফ্ৰাই। আৰু এয়া দেখিছেনে হাঁহৰ মাংস সিহঁতি কালি ৰাতিয়ে খাইছিল। আৰু মই হাঁহৰ মাংস খাই খুব ভাল পাওঁ, সেইকাৰণে আমাৰ কাৰণে এয়া থৈ দিছিলে। আৰু এতিয়া গৰম কৰিছে। আৰু মাংসৰ কালাৰটো চাওকচোন কিমান ধুনীয়া হৈছে দেখিবলৈ। এয়া নিমি আৰু গাৰ্গীয়ে দেখিছেনে বাবলছ ফুলাই আছে। কাষতে ৰিয়া আৰু ভণ্টিয়ে ৰিলছ বনাই আছে, আৰু ফোনটো থৈ লৈছে এইখনত। আৰু নিমিক মানে ফোনটো অন কৰিবলৈ দিছে সিহঁতি ৰিলছ বনাওঁতেনে। আৰু নিমি কাষতে সেইকাৰণে ৰখি আছে। এইফালে মানে কৰিঅ'গ্ৰাফাৰ। আৰু এতিয়া ভাত খাবলৈ হৈ গ'ল। গাৰ্গী আৰু নিমিয়ে আগতে খালে, আৰু আমি এতিয়া খাবলৈ বহিছোঁ সকলো। এয়া ভণ্টি আৰু বায়ে সকলো কাৰণে ভাত আৰু চব্জি এনেকৈ সকলোখিনি উলিয়াই দিছে। আৰু আজি আমাৰ ভাতৰ থালিখনত আছিলে এয়া মাছ ফ্ৰাই, জিকা, মাছৰ মাথা ভাজি, এইফালে প্লেইন ভাত, আৰু এইফালে পোলাও, শাকৰ ভাজি আৰু মাছৰ পেটু। আৰু এইফালে আছিলে এয়া হাঁহৰ মাংস। তেতিয়াহ'লে খাই লওঁ। এতিয়া ওলাইছোঁ লখিমপুৰত পূজা চাবলৈ। অথনি বাহঁতৰ ঘৰলৈ আহিছিলোঁ বুলি আপোনালোকক কৈছিলে, আৰু কাম এটা আছিলে, কামটো হৈ গ'ল। আৰু এতিয়া সকলোখিনি পূজা চাবলৈ ওলাইছোঁ। আপোনালোককো অলপ দেখাই থাকিম লখিমপুৰৰ পূজা। তেতিয়াহ'লে ব'লকচোন চাই থাকিব। আৰু বাহঁতকো অকণ দেখাই লওঁ, চাওকচোন সিহঁতৰ ওলাই মেলি হৈ গ'ল। গাৰ্গী, ৰিয়া
এইজনী নিমি, এই ভিনদেউ, এইজনী ভণ্টি। এতিয়া আমি প্ৰথমে যাম পেহীহঁতৰ ঘৰলৈ। বাহঁতৰ ঘৰৰ পৰা পেহীহঁতৰ ঘৰ বেছি দূৰ নহয়, একেবাৰে ওচৰতে। আৰু এয়া দেখিছেনে নিমি আৰু গাৰ্গী আগত গৈ আছে। এয়া আমি পেহীহঁতৰ ঘৰ পাই গ'লোহি। আৰু পেহীহঁতৰ ঘৰৰ ওচৰতে নামঘৰ আছে, নামঘৰত ভাগৱত পাঠ হৈ আছিলে। এতিয়া পেহীহঁতৰ ঘৰত এয়া বহুত সময় বহিলোঁ, কথা পাতিলোঁ। আৰু এয়া বৌয়ে ধুনীয়াকৈ চাহ বনাই দিছে, এইফালে বায়ে প্ৰসাদ খাই আছে। আৰু পেহা, এয়া হৈছে মোৰ পেহীয়ে আমাক চাহৰ লগত খাবলৈ জেলেপি আৰু মিঠাই এনেকৈ কিবা কিবি দি আছিলে। তেতিয়াহ'লে চাহটো খাই লওঁ। খাই আমি এতিয়া যাম পূজালৈ। আৰু এওঁ পূজালৈ নাযায়, আমিহে যাম। তেতিয়াহ'লে খাই পূজাতে লগ পাই আছোঁ। পেহীহঁতৰ ঘৰৰ ওচৰতে এইখন এখন পূজা হৈ আছিলে, আৰু পূজাখনলৈ বুলি আমি আহিছোঁ। তেতিয়াহ'লে ব'লকচোন আপোনালোকক অকণমান দেখাওঁ। এইখন পূজাৰ পৰা আমি আহিছোঁ আৰু এতিয়া আগলৈ আহিছোঁ। আৰু এইখন পূজা হৈছে বাহঁতৰ ঘৰৰ একেবাৰে ওচৰতে। আৰু মণ্ডপ ভাগ চাওকচোন কিমান ধুনীয়াকৈ বনাইছে। আৰু ভিতৰলৈ সোমাই আহিছোঁ। আৰু নিমি আৰু গাৰ্গীয়ে দেখিছেনে আগত গৈ আছে টকা বজাই আৰু টাউনত খুব ভিৰ আছিলে। এইফালে গাড়ী বাইক একো আহিব দিয়া নাই। সকলোখিনি পূজালৈ এনেকৈ খোজকাঢ়ি আহিছে। আৰু বহুত ভিৰ আছিলে, এয়া দেখিছেনে টাউনৰ মাজত। আমিও খোজকাঢ়ি আহি আছোঁ পূজালৈ। এতিয়া আহিছোঁ আন এখন পূজালৈ। আৰু এই পূজাখনত এয়া দেখিছেনে ছোৱালীকেইজনীয়ে কিমান ধুনীয়াকৈ তেওঁলোকৰ সাজপাৰ পৰিধান কৰি আছিলে। আৰু খুব ভাল লাগিলে, সেইকাৰণে আপোনালোককো অকণমান দেখাই দিলোঁ। তেতিয়াহ'লে ভিতৰলৈ যাওঁ ব'লকচোন। এতিয়া আহিছোঁ আন এখন পূজা মণ্ডপলৈ। আৰু এই পূজা মণ্ডপখনৰ কাষতে খিচিৰি ভোগ দি আছিলে। আৰু বাক মই কৈছিলোঁ এইবাৰ আমি খিচিৰি ভোগ এনেকৈ পূজাৰ ক'তো খোৱা নাই, সেইকাৰণে ইয়াতে খাবলৈ দিছে। আৰু আমিও খাম বুলি কৈছিলোঁ বাক মই। এয়া খিচিৰি ভোগ আমি লৈ ল'লোঁ। আৰু খাবলৈ সঁচাকৈ খিচিৰিটো বহুতেই ধুনীয়া হৈছিলে। এতিয়া আহিছোঁ আন এখন পূজা মণ্ডপলৈ। আৰু ব'লকচোন ভিতৰলৈ সোমাই যাওঁ। আৰু প্ৰতিখন পূজা মণ্ডপতে ভক্তৰ বহুত ভিৰ আছিলে। আৰু এয়া চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ মূৰ্তিভাগ। আৰু আপোনালোককো অকণমান দেখাই দিলোঁ। এতিয়া প্ৰায় 10টামানেই বাজিব হ'ল। আৰু আমি ঘৰলৈ ঘূৰি আহিছোঁ, কাৰণ আমি যাবগৈ লাগিব গহপুৰলৈ। আৰু এয়া দেখিছেনে টাউনত এতিয়াও বহুতেই ভিৰ আছে। এতিয়া প্ৰায় 10:30মানেই বাজিব হ'ল। আৰু বাহঁতৰ ঘৰত অকণমান সময় ৰখি এতিয়া আমি ঘৰলৈ বুলি ঘূৰি আহিছোঁ। আৰু আমি এতিয়া পাইছোঁহি লালুকত। এয়া পূজা মণ্ডপৰ কাষতে ফাংচন হৈ আছিলে। আৰু ইয়াতো এয়া ভক্তৰ বহুতেই ভিৰ। ৰাতি 10:30মান বাজি গ'লে 11টামানেই বাজিবলৈ হ'ল। তথাপিতো এয়া দেখিছেনে কিমান ভক্তৰ ভিৰ। এতিয়া লখিমপুৰৰ পৰা আহিলোঁ, পূজা চাই বাৰ ঘৰত সোমাই কাপোৰ কানিখিনি ল'লোঁ, লৈ পেলাই আহিলোঁ। আৰু এতিয়া 11:30মানেই বাজিব হৈছে। আৰু এতিয়া আহি নাৰায়ণপুৰ পোৱাহি নাই।
নাৰায়ণপুৰৰ আগতে এখন ৰেষ্টুৰেণ্টত সোমাইছোঁ খাবলৈ আৰু বহুত দেৰি হৈ গ'ল আৰু প্ৰায়ভাগ ৰেষ্টুৰেণ্ট আৰু হোটেল বন্ধ হৈ গৈছে, কিন্তু এখন পালোহি বাৰু। আৰু এয়া আমি সকলো বহি আছোঁ খাবলৈ, এয়া ভণ্টি নিমি আৰু সময় বহুত বেছি হৈ গ'ল, সেইকাৰণে বহুত ৰেষ্টুৰেণ্ট হোটেলবিলাক বন্ধ হৈ গ'ল আৰু এখন পালোঁ আৰু এতিয়া অৰ্ডাৰ কৰিছোঁ, তেতিয়াহ'লে খাই লওঁ। আৰু হোটেলখন বন্ধ কৰিবলৈ লৈছিলে আৰু আমি যোৱাৰ কাৰণে বন্ধ নকৰিলে। আৰু ইয়াত এতিয়া পোলাও আৰু এয়া বিৰিয়ানী আছিলে, পোলাও নাখাওঁ সেইকাৰণে বিৰিয়ানীকে অৰ্ডাৰ কৰিলোঁ, চিকেন বিৰিয়ানী। আৰু এইফালে দিছে চিকেন কাৰী। বহুত ভোক লাগি আছিলে, তেতিয়াহ'লে খাই লওঁ। খাই বৈ আজৰি হ'ল আৰু এতিয়া আমি ঘৰলৈ ঘূৰি আহিছোঁ আৰু এতিয়া প্ৰায় 12টামানেই বাজিব হ'ল। এয়া ৰাস্তা দেখিছেনে, একেবাৰে ভিৰ কমি গ'ল, এতিয়া একেবাৰে ভিৰ নাই ইফালে। লখিমপুৰৰ পৰা আহি পোৱা বহুত দেৰি হৈ গ'ল, প্ৰায় 1:30মানেই বাজিবলৈ হ'ল। আহি আৰু ভিডিঅ' কৰা নহ'লে। পিছদিনাখন আছিলে বিজয়া দশমী। বিজয়া দশমীৰ দিনাখন গৈছিলোঁ গহপুৰতে থকা দুৰ্গা মন্দিৰলৈ আৰু প্ৰথমবাৰ কাৰণে গ'লোঁ, সেৱা জনালোঁ মাৰ ওচৰত আৰু সেৱা কৰি প্ৰথমবাৰ কাৰণে সেন্দুৰ খেলিলোঁ আৰু খুব ভাল লাগিলে। আগতে কেতিয়াও খেলা নাছিলোঁ সেন্দুৰ আৰু এইবাৰ প্ৰথম খেলিলোঁ, খুব ভাল লাগিলে। আৰু কেইখনমান ফটো মই এনেকৈ লগাই দিছোঁ আৰু আজি ভিডিঅ'টো মই ইমানতেই শেষ কৰোঁ বুলি ভাবিলোঁ। খুব ভাল লাগিলে। লখিমপুৰত পূজা চালোঁ, বাহঁতৰ ঘৰলৈ গ'লোঁ আৰু মই লখিমপুৰলৈ কি কাৰণে গৈছিলোঁ সেইটো মই আপোনালোকক আহিবলগীয়া ভিডিঅ'ত মই দি যাম। আজিৰ ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইকাৰণে আজি ভিডিঅ'ত নিদিলোঁ। তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতেই শেষ কৰোঁ। যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আকৌ লগ পাম আন এটা ভিডিঅ'ৰ সৈতে, তেতিয়াহ'লে আজিলৈ আহিছোঁ।